আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ ফাৰিকিত আৰু একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আছে তেখেতসকলে এখন নিউজ পেপাৰত তেখেতসকলৰ যিখিনি সমস্যাক লৈ বা মাননীয় মুখ্যমন্ত্ৰী যেন আমাৰ ফাৰিকিত আৰু একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলক এতিয়ালৈকে যেন লগ দিয়া নাই সেই বিষয়ে তেখেতসকলে এটা গুৰুত্বপূৰ্ণভাৱে এখন নিউজ পেপাৰত পাব্লিছ কৰিছে আৰু সেই নিউজখনত কি দিছে নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে নিশ্চয় স্ক্ৰীনত সঠিক কৰিছে ইয়াত লিখিছে ফাৰিকিত একমিডিয়েটত দুভাগত বিভক্ত কৰি একাংশ বঞ্চনাৰ অভিযোগ আমাক যিহেতু আমাৰ শিক্ষক কৰ্মচাৰীসকলক ফাৰিকিত আৰু একমিডিয়েট দুটা নাম দি দুটা ভাগত বিভক্ত কৰি তেখেতসকলে আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনি তেখেতসকলে দুভাগত বিভক্ত কৰি আছে বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে ইয়াৰ পাছতে কৈছে যে ওজৰ আপত্তি দৰ্শাবলৈ আজিলৈকে মুখ্যমন্ত্ৰীক সাক্ষাৎ পোৱা নাই ৯,৭৯৫ গৰাকী টিউটৰে নিশ্চয়কৈ আমাৰ ফাৰিকিত ৯,৭৯৫ গৰাকী টিউটৰে আজি পৰ্যন্ত মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ পোৱা নাই বা তেখেতসকলে সাক্ষাৎ দিয়া নাই তেখেতসকলৰ যিখিনি সমস্যা আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি তেখেতসকলক ওজৰ আপত্তি দিবলৈ কাৰণেও তেখেতসকলে যেন আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক লগ দিয়া নাই আৰু সেইবাবে তেখেতসকলে অতি দুখেৰে সেইখিনি নিউজ পেপাৰত পাব্লিছ কৰিবলগীয়া হৈছে ইয়াত লিখিছে বিগত ২৫-৩০ বছৰ বিনা বেতনে ৰাজ্যখনত অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষকতা কৰি অহা একাংশ টিউটৰ সজাই ৰাখি চৰকাৰে নিশ্চয়কৈ আপোনালোকে গমেই পায় আমাৰ যিহেতু বিগত ২৫-৩০ বছৰে বিনা বেতনে শিক্ষকতা কৰি অহা সেইসকল শিক্ষকক টিউটৰ সজাই ৰাখিছে অসম চৰকাৰে আৰু হেডলাইনত কি দিছে ক্ষুদ্ৰ টিউটৰৰ প্ৰশ্ন কি কাৰণত তেওঁলোকে শিক্ষকৰ পদলৈ উন্নতি কৰা হোৱা নাই কি কাৰণত আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক আজিৰ পৰ্যন্ত শিক্ষকৰ পদত উন্নতি কৰা হোৱা নাই বুলি তেখেতসকলে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক বা শিক্ষা বিভাগ বা আমাৰ শিক্ষা বিষয়াৰ উচ্চপদস্থ বিষয়াসকলক তেখেতসকলে হয়তো সেইখিনি প্ৰশ্ন কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে ২০২১ চনত নিযুক্তি প্ৰদান কৰে যদিও এনে টিউটৰসকলক বৰ্তমান চৰম দুৰ্দশাৰ হতাশত ভুগিবলগীয়া হৈছে শেহতীয়াকৈ উক্ত টিউটৰসকলে ৰাইজৰ চৰকাৰী মন্ত্ৰী তথা শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ দুৱাৰে দুৱাৰে ঘূৰিও নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'বলগীয়া হোৱা টিউটৰসকলৰ ফানিত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে তদানীন্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ২০২১ চনৰ ৩০ জানুৱাৰী ৪,৫১১ গৰাকী একমিডিয়েট টিউটৰ আৰু ২০২১ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে ৯,৭৯৫ গৰাকী নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ ৰাজকীয় আয়োজনেৰে বিভিন্ন প্ৰতিশ্ৰুতিৰে টিউটৰ হিচাপে নিযুক্তি দিছিল আৰু এনে টিউটৰসকলক মাহিলী মাত্ৰ ১০,৮০০ টকাকৈ পৰিটোকি নিৰ্ধাৰণ কৰি দিছিল নিশ্চয়কৈ হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বা অসমৰ ৰাইজে বা অসমৰ জনগণক গমেই পায় ২০২১ চনৰ ৩০ জানুৱাৰী তাৰিখে আমাৰ যিসকল একমিডিয়েট টিউটৰ আছে তেখেতসকলক ৪,৫১১ গৰাকীক একমিডিয়েট টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে আৰু ২০২১ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে যিসকল বেঞ্চাৰী স্কুলত কৰ্মৰত যিসকল শিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলক শিক্ষকৰ পৰা অৱনমিত কৰি ৯,৭৯৫ গৰাকী আমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে আৰু সেই অসম চৰকাৰে সেইখিনি নিযুক্তি প্ৰদান কৰাৰ সময়ত যিখিনি আমাক বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী আছিলে তেখেতসকলে নিযুক্তিৰ সময়ত যিদৰে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে কামখিনি কৰা নগ'ল আৰু তেখেতসকলক সামান্য এটা পৰিটোকি ১০,৮০০ টকাকৈ প্ৰদান কৰি আহিছে আৰু ইয়াৰ পাছতে কৈছে যে সম্প্ৰতি তেনে নিযুক্তিৰ প্ৰায় ৪ বছৰ অতিক্ৰম হ'বলৈ ধৰিছে যদিও উক্ত টিউটৰসকলৰ প্ৰয়োজনীয় ব্যৱহাৰিক প্ৰশিক্ষণ থকা স্বত্বেও এইসকল শিক্ষকৰ মৰ্যাদা নিদিয়া কাৰ্যক লৈ খুব হৈ পৰিছে ৰাইজৰ টিউটৰসকল নিশ্চয়কৈ আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি আমাৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন DLED টকাৰ পাছতো আমাৰ সেইসকলক তেখেতসকলে শিক্ষকক লৈ আপগ্ৰেড নকৰাটো বা শিক্ষক হিচাপে নিযুক্তি নিদিয়াৰ কাৰণে তেখেতসকলে খুব উজাৰিছে বুলি কৈছে আৰু তেখেতসকলৰ হয়তো দৰ্জৰ সীমা পাৰ হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু শেহতীয়াকৈ ৰাইজৰ শিক্ষা বিভাগে প্ৰভিন্সিয়েলাইজেশ্যন টিউটৰসকলৰ মাননি সামান্য পৰিমাণে বৃদ্ধি কৰিছে যদিও একমিডিয়েট টিউটৰসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত চৰকাৰ তথা শিক্ষা বিভাগৰ বৈষম্যমূলক নীতিৰ অভিযোগ উত্থাপিত কৰিছে আৰু নিশ্চয়কৈ যিসকল একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ যিখিনি এই
সামান্য এটা 42 নিযুক্তিৰ সময়ত যিধৰণে ফিক্স পে প্ৰদান কৰিছিলে সেইমতে পাই আছে কিন্তু আমাৰ যিসকল প্ৰভিন্সিয়েল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ সামান্য কিছু বৃদ্ধি হৈছে আৰু সেই বৃদ্ধিও একমডেটসকলে পোৱা নাই সেইকাৰণে তেখেতসকলে ইয়াৰ মাজতো দুভাগকৈ তেখেতসকলে নীতি নিয়ম সৃষ্টি কৰি দুভাগ কৰিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু তথা শিক্ষা বিভাগৰ বৈষম্যমূলক নীতিৰ অভিযোগত উত্থাপিত হৈছে আৰু জানিব পৰা মতে টিউটৰসকলক নিযুক্তি প্ৰায় 4 বছৰ অতিক্ৰম কৰিছে যদিও বৰ্তমান চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰী কাৰ্যালয়ে উক্ত টিউটৰসকলৰ ওজৰ আপত্তিসমূহ উত্থাপন কৰিবলৈ আজিলৈকে মুখ্যমন্ত্ৰীয়ে সাক্ষাতৰ অনুমতি নিদিয়া বিষয়টোক লৈ চৰম হতাশাত ভুগিছে টিউটৰসকলে নিশ্চয়কৈ আজি আমাৰ টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰা সেই টিউটৰ শিক্ষকসকলৰ সময় 4 বছৰলৈকে পাৰ হৈছে কিন্তু 4 বছৰলৈকে পাৰ হোৱাৰ পাছতো মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলৰ ওজৰ আপত্তিখিনি তেখেতসকলক শুনিবলৈ বা তেখেতসকলক অনুমতি বিচাৰি তেখেতসকলৰ কাৰ্যালয়ত তেখেতসকলক লগ কৰিবলৈ আবেদন নিবেদন কৰিলেও আমাৰ টিউটৰ ছাৰ বাইদেউসকলক লগ নিদিয়াত সেইসকল টিউটৰ ছাৰ বাইদেউসকলে হতাশাত ভুগিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে উল্লেখযোগ্য যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে 1 লাখ নিযুক্তি দিয়াৰ চমক সৃষ্টি কৰাৰ লগতে অনাগত দিনত আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ ঘোষণা কৰাৰ বিপৰীতে ৰাজ্যখনৰ নিৰবিচ্ছিন্নভাৱে শিক্ষকতা কৰা বহু টিউটৰ ইতিমধ্যে অৱসৰ গ্ৰহণ কৰাৰ উপৰিও বহু টিউটৰ ইতিমধ্যে মৃত্যু হৈছে যদিও চৰকাৰৰ প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈয়ে থাকিল আৰু পৰিণামযোগ্য যে দীঘলীয়া তদন্তৰ শেষত অসম চৰকাৰ প্ৰভিন্সিয়েলাইজ এক্ট ছাৰ্ভিচ অফ টিচাৰ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017 মতে একাংশ শিক্ষক হিচাপে পদ নিয়মীয়াকৰণ কৰাৰ বিপৰীতে আৰু একাংশক একমডেট টিউটৰ হিচাপে ৰাখিছে আৰু তদুপৰি একাংশ আইনমতে পদ নিয়মীয়াকৰণ কৰাৰ অফাৰিকিত বিদ্যালয় টিউটৰ শিক্ষকসকলক NOEPD 29/2023/7 Gov approved by letter nং 345955 3D 2401/2024 নং নিৰ্দেশ মতে আপোনাৰ 1,200 টকাকৈ 42 বৃদ্ধি কৰা হৈছে যদিও ইয়াৰ একমডেট টিউটৰসকলৰ সম্পূৰ্ণ বঞ্চিত কৰা ৰাইজৰ শিক্ষা বিভাগৰ বৈষম্যমূলক নীতি স্পষ্ট হোৱাৰ অভিযোগ উঠিছে আৰু শেহতীয়াকৈ লেটাৰ নং E38269 and that 28/3/2024 মতে ফাৰিকিত টিউটৰসকলৰ 42 বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে যদিও পুনৰ একমডেট টিউটৰসকলক বঞ্চিত কৰা হৈছে আৰু লক্ষণীয় যে উক্ত টিউটৰসকলৰ প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু 800 টকা স্বত্তেও ৰাজ্য চৰকাৰে লগতে ৰাজ্যৰ শিক্ষা বিভাগে তেনে টিউটৰসকলক অৱসৰৰ দিন চমু চাপি অহাটো দুৰ্ভাগ্য টিউটৰসকলক আজিলৈকে কি কাৰণত শিক্ষক পদলৈ উন্নীতকৰণ কৰা নহ'ল তাকে লৈ টিউটৰসকলৰ মাজত তীব্ৰ ক্ষোভ সৃষ্টি হৈছে আৰু এনে ক্ষেত্ৰত শীঘ্ৰে এইসকল টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে সংগঠনসমূহে দাবী জনাইছে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ দাবী তেখেতসকলৰ যিখিনি ওজৰ আপত্তি সেইখিনি দৰ্শাবলৈকো মাননীয় মুখ্যমন্ত্ৰী আজি পৰ্যন্ত লগ নিদিয়াটো এটা খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় কিয় আমাৰ টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলে নিযুক্তি প্ৰদান কৰি পানীত হাঁহ নচৰাৰ দৰে তেখেতসকলক এৰি দিলে যেন এনেকুৱা অনুমান হৈছে কাৰণ এখন ৰাইজৰ এজন মুৰব্বীয়ে যদি আমাৰ সেইসকল ৰাইজৰ আমাৰ জনসাধাৰণৰ যিসকল ওজৰ আপত্তি যদি শুনিবলৈ তেখেতসকলে মন নকৰে তেনেহ'লে কি হ'ব পাৰে সেয়া নিশ্চয়কৈ আমাৰ অসমৰ জনগণে নিশ্চয়কৈ সেইখিনি লক্ষণীয় হৈছে অসমৰ জনগণৰ বাবে আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণেও কাৰণ টিউটৰৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি মাননীয় মুখ্যমন্ত্ৰীক ওজৰ আপত্তি দিবৰ কাৰণে বা তেখেতসকলক সেইখিনি কিহৰ কাৰণে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যা বাগিব ৰাখিছে সেইখিনি তেখেতসকলৰ আলোচনাত মিলিত হ'বলৈকো যেন তেখেতসকলৰ সময় দি নিদিয়াটো এটা কিবা এটা ৰহস্য যেন সোমাই আছে এনেকুৱা অনুমান হৈছে আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে এতিয়া খুব উজাৰি তেখেতসকলক কৈছে যে যদিহে তেখেতসকলৰ সমস্যাখিনি অতি সোনকালে যদি সমাধান নকৰে তেনেহ'লে নিশ্চয়কৈ আমাৰ সেই টিউটৰ শিক্ষকসকলে হয়তো আন্দোলনৰ ফট বাচিবলৈকো হয়তো তেখেতসকলে চিন্তা কৰিব পাৰে সেয়ে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ লগ কৰিবৰ কাৰণে তেখেতসকলৰ চৰকাৰী কাৰ্যালয়ত গৈ তেখেতসকলক লগ কৰা যিখিনি প্ৰচেছ সেইখিনি কৰাৰ পাছতো তেখেতসকলক সেইখিনি প্ৰচেছ সফল হোৱা নাই বা মাননীয় মুখ্যমন্ত্ৰী আজি পৰ্যন্ত লগ দিয়া নাই আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে খুব উজাৰি ইয়াত উল্লেখ কৰিছে যে তেখেতসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰিব লাগে আমাৰ আৰু এই টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰি অতি সোনকালে শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু নিশ্চয়কৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক আমাৰ ফালৰ পৰা অনুৰোধ কৰি আপোনালোকে নিশ্চয়কৈ সেইসকল টিউটৰ ছাৰ বাইদেউসকল আজি 20-25 বছৰে বিনা বেতনে শিক্ষকতা কৰি আহি তেখেতসকলক টিউটৰ হিচাপে নিযুক্তি দিয়াটো এটা নিশ্চয়কৈ গ্ৰহণযোগ্য বিষয় নহয় আৰু সেইবাবে আপোনালোকে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰাৰ চিন্তা কৰক আৰু অতি সোনকালে টিউটৰৰ পৰা শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব বুলি যেন নিশ্চয়কৈ আমাৰ ফালৰ পৰা আপোনালোকক অনুৰোধ জনালোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে কেনেকৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয়